মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা ব্লগ চেনেলটোলৈ। আজি এটা বেলেগ ধৰণৰ বিশেষ ভিডিঅ' বনাওঁ আৰু আপোনালোকক কওঁ অলপ সজাগতা। গতিকে আপোনালোকো ইয়াৰ জালত ক'লা জালত পৰিব পাৰে আৰু লগতে আপোনালোকৰো কিছুমান ধন টকা আপোনাৰ লোকচান হ'ব পাৰে। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বপ্নলীন দাস আৰু স্বপ্নলীন দাসৰ অলপ তাৰপিছত আকৌ ওলাইছে বিশাল ফুকন আৰু বিশাল ফুকন আৰু লগতে বিশাল ফুকনৰ আছিলে কোন আছিলে ভগ্নী। বিশাল ফুকনৰ ভগ্নী মানে তেখেতৰ নিজৰ নহয়, তেখেতৰ ভগ্নী নহয়, ভগ্নী আচলতে পাতি লোৱা বায়েক হয়। আৰু বিশাল ফুকনে পাতি লোৱা বায়েক চুমি বৰা এফালে নৰ্তকী নাচনী, তেখেতে কোৰিঅ'গ্ৰাফাৰ হয় আৰু তেখেতে কাভাৰ চঙৰ পৰা যিবিলাক কাভাৰ চং ওলাইছিলে ইউটিউবত যিবিলাক কাভাৰ চং আহিছিলে প্ৰথম সেই কাভাৰ চংবিলাকৰ পৰা সেই চুমি বৰা প্ৰথম পপুলাৰ হৈছিলে। পপুলাৰ হৈ চুমি বৰা পাইছিলেগৈ, অভিনেত্ৰী হৈছিলেগৈ, এজনী ডাঙৰ অভিনেত্ৰী হৈছিলেগৈ। তাৰপাছত গৈ হেৰিত গৈ বিয়া পাতিছিলেগৈ, ৰাজস্থানত গৈ বিয়া পাতিছিলেগৈ। তেতিয়া ৰাজস্থানত গৈ বিয়া পাতোঁতে তেতিয়া ভাবিছিলে যে ইমানখিনি টকা ক'ত পালে চুমি বৰাই। তেতিয়া ইমান টকা চুমি বৰা বহুত ধনী ঘৰ ছোৱালী সেই বুলি কৈছিল। কিন্তু বাপেকে তাৰপিছত নিউজত শুনিছোঁ চুমি বৰাৰ দেউতাক এজন গেলামালৰ দোকানী। গতিকে গেলামালৰ দোকানীয়ে যেন 1 কোটি টকা দি তাত হেৰি কৰিছে আৰু লগতে এখন 5 কোটি 6 কোটি টকা এখন বিবাহ হয়। আৰু সেই 5 কোটি 6 কোটি টকা বিবাহখনে এজন গেলামাল দোকানীয়ে কেনেকৈ পাতিব পাৰে সেইটোতো তাৰ পাছতহে নিউজৰ পৰা আহিছেহে বিশাল ফুকনে তেখেতক 1.5 কোটি টকা সোণৰ অলংকাৰ উপহাৰ দিছিলে চুমি বৰাক। আৰু লগতে 1 কোটি টকা এটা 1.5 কোটি কিমান খৰচ কৰিছিলে বিয়াখনৰ টোটেলি 5 কোটি নে কিমান কোটি টকা খৰচ কৰিছিলে। আৰু ইয়াৰ পৰা প্লেইনৰ ভাড়াই ইয়াৰ পৰা যিমানখিনি ইয়াৰ পৰা মানুহ লৈ গৈছিলে, ইয়াৰ পৰা আত্মীয় মানুহ লৈ গৈছিলে তাত ৰাজস্থানত বিয়া পাতিবৰ কাৰণে চবকে খাবৰ কাৰণে ইয়াত লৈ গৈছিলে। সেই বিমানৰ ভাড়াই লৈছিলে ইয়াত 65 লাখ টকা তাতেই গৈছিলে বিমানতেই গৈছিলে বা প্লেইনতেই যাতে ইমানখিনি ভাড়া গৈছিলে। আৰু লগতে তেতিয়া ডাঙৰ এটা চৰ্চাত আছিলে গতিকে চুমি বৰা বিয়াখন। গতিকে এতিয়াহে ওলালে তাৰ উৰহী গছৰ উৰটো চুমি বৰা ইমানখিনি টকা ক'ত পাইছিলে এতিয়াহে গম পাইছে। চুমি বৰা যিমানখিনি টকা তাত গৈ বিয়া পাতিছিলে সেইখিনি সকলোখিনি টকা খৰচ কৰিছিলে বিশাল ফুকনে। আৰু বিশাল ফুকনে এইখিনি টকা ক'ৰ পৰা পাইছিলে? বিশাল ফুকনে এতিয়া জানেতো আৰক্ষী জিমনাত তেখেতক জেৰা কৰি থকা হৈছে, পোটা পোছা কৰি থকা হৈছে। আৰু দুদিনমানৰ পিছত থাকে সেই বিশাল ফুকন চাগে ৰঙাঘৰৰ আলহী হ'বলৈ যাব। গতিকে সেই বিশাল ফুকন এজন ট্ৰেডাৰ হৈ বিভিন্ন ধৰণৰ পৰা মানুহৰ পৰা তেখেতে পইচা লয় পইচা লৈ বিভিন্ন ইনভেষ্ট কৰোঁ বুলি লয় ট্ৰেডিঙৰ দ্বাৰাই বেলেগে চুমি ভৰাই এইবিলাক ধৰণৰ কাষ্টমাৰ এইবিলাক ক্লাইণ্ট গোটাই দিয়ে। গোটাই দিয়াৰ ফলত সেই চুমি বৰাক এতিয়া বিচাৰি পুলিচে অনুসন্ধান চলাইছে, কিন্তু বিচাৰি পোৱা নাই। এতিয়া সকলো ঘৰতে আছে। এতিয়া দিকচু ঘৰত গৈছে, সকলো নিউজ চেনেল গৈছে, তেখেতক সোধা পোছা কৰিছে চুমি বৰা ক'ত আছে। কেইদিনমানৰ আগত দুদিনৰ আগত নে এদিনৰ আগত আহিছিলে চুমি বৰা লাজ লোৱাৰ কাৰণে, তাৰপিছত গ'ল। এতিয়া দিকচুৱে কৈছে যে অনুৰোধ কৰিছে আপুনি চুমি বৰা ধৰা দিব লাগে, আত্মসমৰ্পণ কৰিব লাগে। এতিয়া চুমি বৰা পলাতক অৱস্থা, চুমি বৰা মোবাইলো চুইচ অফ আৰু সেই বিশাল ফুকনে সকলোখিনি টকা চুমি বৰা বিয়াত খৰচ কৰিছিলে। সেই চুমি বৰা আচলতে সেই টকাখিনি আচলতে বিভিন্ন ধৰণৰ মানুহৰ পৰা সহকাইছিলে। বিভিন্ন ডাঙৰ মানুহৰ পৰা, চেলিব্ৰিটিৰ পৰা, অভিনেত্ৰী, কোনোবা আৰ্টিষ্টৰ পৰা সকলোখিনি টকা লৈছিলে ডাঙৰ বিশেষকৈ। আৰু এজন আৰ্টিষ্ট আছিলে, অভিনেত্ৰী আছিলে, তেখেতৰ গায়ক আৰু লগতে বহুতখিনি অভিনেত্ৰীয়ে সেই বিশাল ফুকনৰ লগত ইনভেষ্ট কৰিছিলে কিমানখিনি টকা কি ট্ৰেডিঙৰ দ্বাৰাই এগৰাকীয়ে থৈছিলে 10 লাখ, 100 লাখ, 5 লাখ, বহুতে লাখ টকা থৈছিলে কিমান কোটি টকা 2000 কোটি নে 3000 কোটি টকা কেলেংকাৰী হৈ আছে বিশাল ফুকনৰ ক্ষেত্ৰত। সেইটো গোটেই অসমতে হৈ আছে। গতিকে স্বপ্নলীন দাসৰ সেইটোতো বেলেগ হৈছে। গতিকে তাৰ ইমানখিনি ট্ৰেডাৰ এতিয়া পুলিচৰ জালত বন্দী হৈছে, আৰক্ষীৰ জালত বন্দী হৈছে। গতিকে এই যিসকল বিশাল ফুকন, সেই বিশাল ফুকনৰ ক্লাইণ্ট যি গোটাই দিছিলে সেইখন চুমি বৰা আচল দুখী। চুমি বৰাই যিমানখিনি আনি দিছিলে কাষ্টমাৰ বিশাল ফুকনক, সকলোখিনিয়ে বিশাল ফুকনৰ জালত ক'লা যিখন জালিয়াতি যিখন ক'লা যিখন বেহা যিখন বেপাৰ
বিজনেছ, গতিকে সেই তাত মানে বন্দী হৈছিলে, সকলোখিনি আহি তাত টকা মানে ইনভেষ্ট কৰিছিলে, মানুহে বহুত লাখ আনিছিলে, আনি ইমানখিনি লাখ টকা, গতিকে তেনেকৈ আচলতে বহুত লাখ টকা সেইটো জমা হৈছিলে, বহুত কোটি টকা যিটো জমা হৈছিলে। আৰু বোলে এটা কোম্পেনী আছিলে বোলে ডিব্ৰুগড়ত বোলে, যিটো কোম্পেনী ঔষধৰ এটা কোম্পেনী হয়, গতিকে মেডিচিনৰ সেই কোম্পেনীটোৱে বহুতখিনি কোটি টকা খৰচ কৰিছে। আৰু বোলে বহুত জেগাত তেখেতৰ কোম্পেনী আছিলে, আৰু বোলে এটা অনলাইন কোম্পেনীও আছিলে, আপোনাৰ দুলীয়াজানে ক'ত সেইটো এটা অনলাইন কোম্পেনী, এতিয়া সকলোখিনি এতিয়া চাগে বন্ধ হৈ আছে এতিয়া বৰ্তমান। সেই বোলে যিটো কোম্পেনী আছিলে, যিটো ঔষধৰ কোম্পানী, সেই ঔষধৰ কোম্পানীটো বোলে চুমী বৰা ভাতৃ মানে তেখেতৰ মানে ককায়েকে বোলে চোৱা চিতা কৰি আছে, মেনেজাৰ বিভাগত আছে বোলে তেখেতে সেইখিনি কৰি আছে। আৰু লগত মানে কি ক'ব, আৰু মানে ইমানখিনি, গতিকে এতিয়া চুমী বৰাৰ লগত চুমী বৰাৰ মানে স্বামী তেখেতে ফচিছে। আৰু যোৰহাটৰ ইয়াত অভিযান চলাই আছে, মানে ইয়াত অভিযান চলাইছে, আমাৰ ইয়াত যোৰহাটৰ ইয়াত অভিযান চলাই আছে, মানে পুলিচে অনুসন্ধান চলাই আছে, মানে চুমী বৰাক বিচাৰি কৰি চুমী বৰাহে আচল মানে এতিয়া দোষী। তেখেতে ইমানখিনি মানে বিশাল ফুকনক কাষ্টমাৰ গোটাই দিছিলে, সেই কাষ্টমাৰকেইজনকে ইমানখিনি টকা জালিয়াতি কৰিছে। এতিয়া সকলো মানুহে এতিয়া মানে হেৰি কৰিছে, অভিযোগ দিছে, অভিযোগ দিয়াৰ ফলত ইমানখিনি মানুহে কি কৰে, বহুত কৈছে আমি বোলে বহুতখিনি টকা ইহঁতৰ হেৰি ইনভেষ্ট কৰিছিলোঁ, ইমানখিনি তাৰ আমাৰ ঘূৰাই পোৱা নাই, ক'ৰ পৰা ঘূৰাই দিব ইমানখিনি টকা। তেখেতে মানে সকলোখিনি নিজৰ একাউণ্টত মানে তেখেতে ডেলিভাৰী কৰিছিলে, বহুত কোটি টকা জমা হৈছিলেগৈ, কোটি টকা, ইমান কোটি টকা ক'ত পাইছিলে তেখেতে, বহুত কোটি টকা বোলে, 1000 কোটি, 1500 কোটি, 2000 কোটি, ইমানখিনি কোটি টকা তেখেতে, আৰু বোলে ইমান কোটি টকা হৈছিলে। গতিকে এজনী চুমী বৰুৱাই কিনাত লৈ থকা এটা বেগৰ বোলে দাম, সেইটো দাম তেতিয়াই কৈছিলে বোলে 40 লাখ টকা বেগটোৰ দাম বোলে, আৰু ইমানখিনি টকা খৰচ কৰিছিলে। আৰু বোলে যিযোৰ মানে সাজ পিন্ধিছিলে মানে চুমী বৰাই, সেই সাজযোৰ দাম আছিলে বোলে 17 লাখ নে 20 লাখ টকা নে 25 লাখ টকা আছিলে। সেই বোলে যিযোৰ সাজ পিন্ধিছিলে মানে বিয়াত, তেখেতৰ বিয়াত যিযোৰ মানে কাপোৰ পিন্ধিছিলে, সেই কাপোৰযোৰ ইমানে দামী এযোৰ কাপোৰ পিন্ধিছিলে, এজন ৰাজকীয় বিয়া পাতিছিলে চুমী বৰাই। গতিকে সেইখিনি সকলোখিনি টকা খৰচ কৰিছিলে কোনে, বিশাল ফুকনে। আৰু সেই বিশাল ফুকনক এতিয়া জেৰা চলাই থকা হৈছে, আৰু লগতে চুমী বৰুৱাক অনুসন্ধান চলাই থকা হৈছে। চুমী বৰুৱা খুদ পলাতক, আৰু লগতে স্বামীও চুমী বৰুৱাও পলাতক, লগতে চুমী বৰুৱা স্বামীকো সকলোখিনি পলাতক অৱস্থাত আছে দুইজন। সেই দুইজনক বিচাৰি অনুসন্ধান চলাই আছে, পোৱা নাই বিচাৰি। আৰু লগতে গতিকে শিৱসাগৰ স্বপ্নলীন দাসে মানে সেই তেখেতৰতো সেইটোতো বেলেগ হৈছে, সেইটো এটা ট্ৰেডাৰ, বহুতখিনি ট্ৰেডাৰ এতিয়া মানে পুলিচৰ জালত পৰিছে। গতিকে তেখেততো এতিয়া মানে জেৰা চলাই থকা হৈছে, কিমান 7 দিন 8 দিনৰ মানে জেৰা কৰিয়ে থাকিব, পুলিচে কৰিয়ে থাকিব, মানে ইয়াৰ মানে কোনো নোলোৱাকৈ, ইয়াৰ মানে কোনো এটা মানে প্ৰমাণ নোহোৱালৈকে কৰিয়ে থাকিব। ইমানখিনি টকা কি হ'ল, গতিকে মানে যেতিয়া সকলোখিনি মানে ওলাই পৰিব তেখেতে, তেতিয়াহে মানে স্বপ্নলীন দাসক মানে মুকলি কৰি দিব যিমানখিনি টকা মানে সকলো মানুহৰ পৰা লোৱা আছে। আৰু এজনে অভিযোগ দিছে, কি নাম আছিলে তেখেতৰ পাহৰিলোঁ, যে তেখেতৰ বোলে 24 লাখ টকা বোলে ফচি গ'ল বোলে স্বপ্নলীন দাসৰ ওচৰত, তেখেতে মানে ঘূৰাই দিব পৰা নাই, তেখেতৰ পৰা ল'ম বুলি ভাবিছিলে। আৰু বোলে এগুণৰ লগত দুগুণ পইচা যেনেকৈ কৰি দিব, যদি 10 টকা ল'ব আপোনাক 30 টকা দিব, তেনেকুৱা ধৰণৰ মানে ট্ৰেডিং মানে আৰম্ভ কৰিছে। যে ট্ৰেডিং যদি আপোনালোকৰ যদি 300 টকা ল'ব, 300 টকাৰ লগত আপোনাক 600 টকা দিব, বা আপোনাক 700 টকা দিব, তেনেকুৱা ধৰণৰ ট্ৰেডিং হয় এইবিলাক। আপোনালোকে জানে বোলে সেইবিলাক ট্ৰেডাৰ মানে ধৰক মানে এনেকৈ ট্ৰেডিং কৰিম ল'ম বুলি দিছিলে। মানুহে কি হ'ল, জালত ফচি গ'ল, তেহেঁতক ক'লা যিখন জাল, আৰু তেওঁলোকে দি দিলে। এজনে কৈছে 5 লাখ টকা মই দিছিলোঁ, আৰু এজনে কৈছে আমি দিছিলোঁ। আৰু স্বপ্নলীন দাসৰ অভিযোগ দিছে এজনে, বোলে আমি বোলে সকলো বোলে লছত আছোঁ, আপুনি কিয় লাভত আছে। গতিকে সেইটোতে লাভ লোকচানৰ কথাটো আপোনালোকে কি জানে, সেই লাভ লোকচানৰ কথাটো হৈছে মানে স্বপ্নলীন দাসৰ যিটো মানে যিমানখিনি মানে তেখেতে মানে জিঅ'দা নে কি এটা বোলে ডিমেট একাউণ্ট আছে, সেই চবকে বোলে জিঅ'দাহে খুলি দিয়ে, মানে যিসকলে তেখেতৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ আহে, যিসকল মানে ষ্টুডেণ্ট, তেখেতৰ মানে যিসকল মানে শিক্ষাৰ্থী, তেখেতক মানে জিঅ'দাহে একাউণ্টটো খুলি দিয়ে। সকলোকে কিমান হাজাৰ কিমান লাখ তেখেতৰ ষ্টুডেণ্ট হৈ গ'ল। আৰু যিসকল মানে ইউটিউবাৰে প্ৰমোট কৰিছিলে, মানে প্ৰমোশ্যন কৰিছিলে তেখেতক, মানে আনিছিলে আমাৰ যিখন মানে আমাৰ সামাজিক মাধ্যমলৈ আনিছিলে তেখেতক, মানে প্ৰমোশ্যনৰ দ্বাৰা, ইউটিউবৰ প্ৰমোশ্যনৰ দ্বাৰা নাই, বিভিন্ন ফেচবুকৰ প্ৰমোশ্যনৰ দ্বাৰা আনিছিলে। গতিকে তাত আছিলে মানে বহুতখিনি ইউটিউবাৰ আছিলে, সেই ইউটিউবাৰখিনিও এতিয়া মানে পুলিচৰ জালত বা পুলিচৰ তদন্তত আহিব বুলি কৈছে। আৰু সেইসকলকে প্ৰমোট কৰিছিলে, আৰু তেতিয়া সেইখিনি প্ৰমোট কৰাৰ পাছত বা প্ৰমোশ্যন কৰাৰ পাছত বহুতখিনি মানে তেখেতৰ কাষ্টমাৰ গোট খাইছিলে, বহুত হাজাৰ কাষ্টমাৰ, বহুত লাখ কাষ্টমাৰ। লগতে অনলাইনত যিখিনি আছিলে বিভিন্ন দূৰৰ পৰা যোৱা, সেইখিনিয়ে মানে অনলাইনত ক্লাছ কৰিব পাৰে, অনলাইনত আৰু অনলাইনৰখিনি আছে, লগতে অফলাইনতো আছে, অনলাইনতো আছে। বহুত মানে হাজাৰ বহুত লাখ মানে বহুত লাখ গোট খাই গৈছিলে সেই স্বপ্নলীন দাসৰ মানে ট্ৰেডিঙৰ মানে হেৰি গ্ৰাহক বুলি নহয়, আচলতে তেখেতৰ গ্ৰাহকটোতো সেই এক্সট্ৰা, যিসকল পৰা লাখ টকা লৈছিলে, লাখ টকা লৈ পিনে ইনভেষ্ট কৰি পিনি সেইটোত সেইসকল গ্ৰাহকটো বেলেগ। আৰু যিসকল মানে ষ্টুডেণ্ট, তেখেতৰ সেই ষ্টুডেণ্টো তেখেতৰ লছত আছিলে, সেই ষ্টুডেণ্টবিলাকৰ টকা তেখেতৰ স্বপ্নলীন দাসৰ মানে একাউণ্টত সোমাইছিলে। মানে স্বপ্নলীন দাস লাভত থাকে, কিন্তু সেই ষ্টুডেণ্টবিলাক মানে তেখেতৰ মানে লছত থাকে।
আৰু লছত মানে সেইখিনি লাখ লাখ টকা তেখেতৰ ষ্টুডেণ্ট হৈ গৈছিলে তেখেতে প্ৰমোশ্যন কৰি লাখ লাখ টকা সেই কিমানখিনি ষ্টুডেণ্ট হৈ গৈছিলে গতিকে চবেই মানে ট্ৰেইনিং কৰিবলৈ লাগি যায় অনলাইনত কয় অফলাইন চবতে কয় কিন্তু মানে স্বপ্নলীল দাস ওপৰলৈ উঠি গতিকে তেখেতৰ ট্ৰেডিংটো ওপৰলৈ উঠি যায় তেখেতৰ মানে লছ মানে তেখেতৰ মানে লছ বাকীসকলেও হৈ থাকে কিন্তু স্বপ্নলীল দাসৰ যেনে শিক্ষক তেখেতে বহুত পুৰণা এজন ট্ৰেডাৰ হয় তেখেতে মানে চব জানে কেনেকৈ কি কৰিব লাগে আৰু তেখেতক মানে ওপৰত মানে লাভতে থাকে তেখেতে লাভ হৈ গৈ থাকে গতিকে লাভেই হৈ গৈ থাকে গতিকে যিসকল মানে শিক্ষাৰ্থী তেখেতে মানে শিকি আছে গতিকে তেওঁলোকৰ মানে যিটো মানে ট্ৰেডিঙৰ যিডাল মানে গ্ৰাফ সেই গ্ৰাফডাল তললৈ আহে গতিকে তেওঁলোকৰ লছ হৈ গৈ থাকে লছতে থাকে তেওঁলোকৰ আৰু গতিকে সেই তেখেতৰ যিসকলৰ মানে শিক্ষাৰ্থী যিসকল মানে তেওঁলোকৰ মানে তেওঁলোকৰ লছত থাকে বহুত চবৰে বহুত লছ হৈ গৈ থাকে আৰু বেছি কম ভাগ দিয়ে কিজানি তাত লাভ হয় কিজানি লাভত থাকে অতি কম ভাগ তাত যিসকল শিক্ষাৰ্থী আছে বা ষ্টুডেণ্ট অতি কম ভাগেই মানে লাভত থাকে আৰু সৰহভাগটি তাত ষ্টুডেণ্ট গতিকে সেই মানে যিটো একাউণ্ট খুলিছিলে সেই একাউণ্টবিলাক কি হৈছে তেওঁলোকৰ মানে এই একাউণ্টটোৰ লগত লিংক থাকে স্বপ্নলীল দাসৰ একাউণ্টৰ লগত সকলোখিনি লিংক থাকে গতিকে এওঁলোকৰ লোকচান হয় তেওঁলোকৰ লাভ হয় তেওঁলোকৰ মানে আধাটো যিসকলৰ লোকচান হয় যিমানটো লোকচান হয় একেবাৰে লগাই দিলে ধৰি লওক মানে 1000 টকা সেই 1000 টকাত তেখেতকৰ 700 টকা লোকচান সেই 700 টকাটো সেই স্বপ্নলীলৰ ওচৰলৈ গুচি যায় স্বপ্নলীলৰ মানে চান কাঢ়ি লৈ যায় মানে তেখেতৰ হেৰিত সোমাই গৈ বোলো তেখেতে তেনেকৈ লাভ হৈ যায় কিছুমানে 1 লাখ লগাই দি 1,70,000 টকা বা 80,000 টকা লোকচান হৈ যায় সেই লোকচানটো গৈ পিনি মানে স্বপ্নলীল দাসৰ ওচৰত পায়গৈ আৰু তেনেকৈ মানে স্বপ্নলীল দাস তেনেকৈ মানে বাঢ়ি গৈ থাকে তেখেতৰ বেলেঞ্চটো বাঢ়ি বহুত লাখ লাখ টকা কোটি টকা হৈ গৈছিলে আৰু এখন মাৰ্চিডিছ আৰু এখন ৰেঞ্জ ৰভাৰ নে কি গাড়ী মানে কিনিলে মানে স্বপ্নলীল দাসে আৰু তেনেকৈ আৰু এখন দুকাটি নে কিবা বাইক এখন কিনিছিলে 50 লাখ টকীয়া নেকি এনেকৈ গতিকে তেখেতে কিমানে লাখ কোনোবাই 10 লাখ লগাই দিলে ট্ৰেডিঙত 10 লাখ টকা কোনো লোকচান হৈ যাব তাৰ আধাটো গৈ পিনি স্বপ্নলীল দাসৰ হাতত পায় বা একাউণ্টত পায় তেনেকৈ সেইটো তেখেতে টানি লৈ যায় তেনেকৈ মানে সেইখিনি স্বপ্নলীল দাসৰ তেনেকৈ মানে লাভ হৈ বহুত কোটি টকা তেখেতৰ ওচৰত গোটাই গ'ল বহুত কোটি মানে হিচাপ কৰি মানে বহুত কোটি মানে সকলোৱে মানে সন্ধান কৰি আছে কিমান কোটি টকা হ'ব পাৰে বহুত কোটি টকা মানে এই কৰিছে আৰু লগতে মানে যিটো শিৱসাগৰত তেখেতৰ মানে অফিচ আছিলে ঘৰৰ আৰু লগতে এটা মানে অফিচ খুলিছিলে টেইলিং মানে কিটা অফিচ খুলিছে গুৱাহাটীত গতিকে তাতো মানে অভিযান চলাই আছে ইমানখিনি কেনেকৈ কৰিলে স্বপ্নলীল দাসে যদি এনেকৈ কৰিলে গতিকে শিক্ষাৰ্থীও যিটো মানে বেলেঞ্চ গতিকে তেখেতৰ একাউণ্টত সোমালে কোটি টকা আৰু লগতে যিমান মানে গ্ৰাহক আছিলে সকলোখিনি গ্ৰাহকৰ পৰা টকাৰে তই মোক টকা দে তই মোক টকা দে 10 লাখ টকা তোক 10 লাখত মই 20 লাখ টকা ঘূৰাই দিম তেনেকৈ বহুত পৰা টকা ল'লে সেই টকা লৈ পিনি তেখেতে মানে ঘূৰাই দিব পৰা নাই কিছুমান ক্ষেত্ৰত কিছুমানে ঘূৰাই দিছে কিছুমান ঘূৰাই দিব পৰা নাই এই ঘূৰাই দিব নোৱাৰা কাৰণে তেখেতে মানে ফচি আছে সকলোকে ইমানকৈ চবকে কেনেকৈ ঘূৰাই দিব মোৰ পৰা 1 লাখ টকা ল'লে পচকৈ মোক মানে 2 লাখ টকা ঘূৰাই দিলে ইমান কমতে কিছুমানকতো তেনেকৈ ঘূৰাই দিব নোৱাৰে আৰু এনেকৈ পটককৈ ঘূৰাই দিব গতিকে তেখেতে লাভ ল'ম বুলিয়ে ঘূৰাই দিম বুলি তেওঁলোকে লৈছিলে বা আৰু মানে বিকাশ মানে এই বিশাল ফুকনৰ কথা কৈছোঁ তেওঁলোকে তেনেকৈ লৈছিলে আৰু তেনেকৈ মানে সকলোৱে অভিযোগ আহিছে বিশাল ফুকনৰ অভিযোগ আহিছে গতিকে স্বপ্নলীল দাসৰ অভিযোগ আহিছে সকলোখিনি অভিযোগ আহিছে বহুত ট্ৰেডাৰ এনেকৈ আহিছে যিবোৰ ট্ৰেডাৰ আৰু লগতে দীপাংকৰ মানে বৰ্মন নে কি তেখেতো তাত ফচি আছে ফচি থকা মানে তেখেতক মানে হেৰি অনুসন্ধান চলাইছে তেখেতে পলাই আছে বুলি কৈছে তেতিয়া ধৰিলে নেকি মানে আৰক্ষীয়ে কৰিব পৰা নাই সেই তেনেকুৱা ধৰণৰ মানে তেনেকৈ লাভ হৈ গৈ থাকে মানে গতিকে এতিয়া যেনেকৈ স্বপ্নলীল দাসৰ কথা কৈছোঁ মানে যিসকল শিক্ষাৰ্থীসকল যেকাৰণে লোকচান হৈ গৈ থাকে কিন্তু স্বপ্নলীল দাসতো লাভ হৈ গৈ থাকে তেখেতৰ মানে সেইকাৰণে তেখেতে মানে প্ৰমোশ্যন কৰিছিলে প্ৰমোশ্যন কৰি সেই তেখেতে যিসকল শিক্ষাৰ্থী আছিলে শিক্ষাৰ্থীসকলক তেখেতে কৈছিলে আকৌ সকলোকে মানে বঢ়াইছিলে অফলাইন সকলো দুটা আছিলে তেনেকৈ কিজানি মানে শিক্ষাৰ্থী যিসকলৰ মানে ষ্টুডেণ্ট তেওঁলোকৰ লোকচান হৈ গৈ থাকে স্বপ্নলীল দাসৰ লাভ হৈ গৈ থাকে তেওঁলোকৰ গ্ৰাফটো তললৈ যায় স্বপ্নলীল দাসৰ ওপৰত থাকে আৰু তেখেতৰ মানে ব্লু টিক থাকে বাকীসকলৰ যিটো মানে ৰঙা যিডাল মানে লাল কাটা গতিকে সেই লাল যিডাল মানে গ্ৰাফৰ যিটো দুটা থাকে দুটা চিহ্ন গতিকে ৰঙাটো হ'লে তাতে লোকচান আৰু নীলাটো হ'লে তাত লাভ হয় গতিকে তেনেকুৱা মানে সেই স্বপ্নলীল দাসৰ সেই নীলা এই গ্ৰাফটোত থাকে মানে ওপৰলৈ উঠি গৈ থাকে তেখেতৰ লাভ হৈ গৈ থাকে বাকীসকল লোকচান বাকী লোকচান হোৱাসকলে যিসকল লোকচান হৈ যায় বা কাৰোবাৰ 1 লাখ লোকচান হয় কাৰোবাৰ 5 লাখ লোকচান হয় কাৰোবাৰ 100 টকা লোকচান কাৰোবাৰ 1000 টকা সেই লোকচান হোৱা যিমানখিনি হেৰি মানে পইচা যিমানখিনি মানি সেই মনিখিনি মানে গোটেইখিনি স্বপ্নলীলৰ মানে ওচৰত গুচি আহে সেই স্বপ্নলীল তেনেকৈ লাভ হৈ গৈ থাকে তেনেকৈয়ে মানে স্বপ্নলীল দাস মানে বহুতখিনি কোটি টকা মালিক হ'ল আৰু লগতে বিশাল ফুকন তেনেকৈ হ'ল বিশাল ফুকন বেছিকৈ কিজানি মানুহৰ পৰা গ্ৰাহকৰ পৰা তেখেতে টকা লৈ তেখেতে মানে ট্ৰেডিং কৰিছিলে আৰু তেখেতে মানে ইমানখিনি মানে ষ্টুডেণ্ট তেখেতে আছিলে নাই তেখেতে মানে বেছিকৈ প্ৰবঞ্চনাই মানে গ্ৰাহকৰ পৰা টকা লৈছিল লাখ কোটি টকা তেনেকৈ মানে লৈ গোটালে তেনেকৈ মানে বিশাল ফুকনো তেনেকৈ বাঢ়ি গ'ল আৰু স্বপ্নলীল দাসো এনেকৈ সকলোখিনি ফচিছে গতিকে ট্ৰেডিং মানে এনেকৈ ট্ৰেডিং মানে কৰিলে সাৱধানে কৰিব লাগে ট্ৰেডিং যদি কৰিছে আপুনি মানে ইউটিউবৰ ভিডিঅ' চাই বা এনেকৈ আপুনি
আপুনি কৰিব পালে ইমান আপুনি লাখ টকা আপুনি কেতিয়াও লগাব লাগে ট্ৰেডিঙত আপুনি লগালে প্ৰথম আপুনি 1000 টকা লগাব লাগে বা 500 টকা তেনেকৈ লগাই পিনি আপুনি নিজে শিকিব লাগে বস্তুটো বেলেগৰ ওচৰত গ'লে কিজানি বেলেগৰ সেই আপোনাৰ টকাটো তেনেকৈ লোকচানত গুচি যাব পাৰে বস্তু সেইকাৰণে তেখেতে যিমানেই তেখেতৰ ষ্টুডেণ্ট হ'ব বা হেৰি হ'ব ট্ৰেডিং কৰিব একেলগে ট্ৰেডিং কৰিব এই যিমানে ষ্টুডেণ্ট হ'ব বা স্বপ্নীল দাসৰ বা তেনেকৈ ট্ৰেডাৰবিলাকৰ যিমান ষ্টুডেণ্ট হ'ব যিমানে ষ্টুডেণ্ট বাঢ়ি যাব তিমানেই তেওঁলোকৰ লাভ হৈ ঘটিব গতিকে ষ্টুডেণ্টবিলাকৰ সিমান লাভ নহয় ষ্টুডেণ্ট কাৰোবাৰ লাভ কৰি দিব ষ্টুডেণ্টবিলাকৰ লাভ হ'ব লাভ হ'ব মানে সেইটো আপুনি নিজে লাভটো নিজে কিবা এটা কৰিব সেই তেখেতৰ ক্লিকতে আপোনাৰ কিবা এটা লাভ কৰি দিব সেই মানে যিজন মানে শিকাব যিজন যেনে স্বপ্নীল দাস তেনেকৈ শিকাব সেইজনৰ তেনেকৈ লাভ এটা কৰি দিব সেই তেনেকৈ সেই বস্তুটো দেখুৱাই যে লাভ এটা হৈছে বুলি তেখেতে মানে সেই লাভটো দেখুৱাই দিয়ে মানে যিমানেই শিক্ষাৰ্থী হ'ব যিমানেই ষ্টুডেণ্ট হ'ব তিমানেই মানে সেই শিক্ষকজনৰ বা সেই যিজন মানে সেইজনৰ লাভ হৈ গৈ থাকিব যেনেকৈ স্বপ্নীল দাস তেখেতৰ লাভ হৈ গৈ থাকিব যিমান ষ্টুডেণ্ট হ'ব তেখেতৰ লাভ হৈ গৈ থাকিব আৰু বাকী ষ্টুডেণ্টবিলাকো মানে কমি আহি থাকিব তেওঁলোকৰ ইমান লাভ নাথাকে গতিকে সেইকাৰণে তেওঁলোকে প্ৰমোট মানে প্ৰমোশ্যন কৰি তেনেকৈ যিমান শিক্ষাৰ্থী হ'ব সেই তেনেকৈ মানে কোটি টকা গোট খাইছিলে এনেকৈ হেৰি কৰিছিলে তেওঁলোকে আপোনালোকে জানে গতিকে সেইকাৰণে ট্ৰেডিং কৰিলে আপোনালোকে মানে অতি সাৱধানে কৰিব মানে বেছি হেৰিকৈ নকৰিব গতিকে কৰিলেতো আপুনি জানেই গতিকে ট্ৰেডিঙৰ কেনেকুৱা সাৱধানতা আছে মানুহে জানেই গতিকে সকলোখিনি আপোনাৰ নিউজত পাই আছে গতিকে এতিয়াৰ পৰা ট্ৰেডিং যদি আপোনালোকে ট্ৰেডিং কৰিলে সেইকাৰণে সাৱধানে কৰিব গতিকে আজি ভিডিঅ'টো ইমানে আছিলে গতিকে ভিডিঅ'টোত আপোনালোকে লাইক এটা মাৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ।